এআইইউডিএফৰ প্ৰাৰ্থী মতিউৰ ৰহমান তেখেতে সংবাদ মাধ্যমৰ আগত এটা কথা তেওঁ বাৰে বাৰে কৈ আছে যে যেতিয়া মিয়া মানুহক শিৱসাগৰত অত্যাচাৰ কৰা হৈছিল তেতিয়া অখিল গগৈয়ে কোনো মন্তব্য কৰা নাছিলে, মনে মনে আছিলে। হয়, এইটো মতিউৰ ৰহমান নহয় জানো? মতিউৰ ৰহমানে আপোনাৰ ইউডিএফৰ প্ৰাৰ্থী হয়। গতিকে মতিউৰ ৰহমানে এইটো কৈ আছে বিজেপিৰ চতলপীত। বিজেপিয়ে মুছলমানসকলক গালি পাৰে আৰু মুছলমান আৰু হিন্দুসকলক ভাগ ভাগ কৰিবৰ কাৰণে ইউডিএফক লগাই দিছে। আজি চাওক, মতিউৰ ৰহমানে এইটো গোখাত মিছা কথা কৈছে। যেতিয়া শিৱসাগৰত মুছলমানসকলৰ ওপৰত অত্যাচাৰ হৈছিলে তেতিয়া আমাৰ অখিল গগৈ ডাঙৰীয়া জুৰিয়াত মিটিং কৰি আছিলে আৰু মই আছিলো লগত। তেতিয়া অখিল গগৈ ডাঙৰীয়াই ইয়াৰ পৰা এছপিক ফোন কৰি কৈছিলে তাত যদি কিবা এটা হৈ যায় এছপি ডাঙৰীয়া তেতিয়াহ'লে মই আপোনাক সদায় নেৰো। তাৰপিছত শিৱসাগৰত শান্তি কমিটি বনাই এই কেচকালটো এই কাজিয়াটো ভাঙিবৰ কাৰণে চেষ্টা কৰিছিল। এছেম্বলিত ইয়াৰ বিৰুদ্ধে কৈছিলে আৰু সাংবাদিকসকলৰ আগতো কৈছিলে। বাইট এটা আছে অখিল গগৈ ডাঙৰীয়াৰ, মই আপোনালোকক দেখাই দি আছো। এইটো বাইট আছে, শৃংখল চলিহাৰ বিৰুদ্ধে বাইট, যে মই ভয় নকৰো শৃংখল চলিহাক আৰু তেওঁলোকক মই কথা কোৱাত ভয় নকৰো। এছেম্বলিৰ ভিতৰতো কওঁ, এছেম্বলিৰ বাহিৰতো কওঁ। গতিকে মতিউৰ ৰহমান হৈছে বিজেপিক জিকাবৰ কাৰণে এটা দালাল। সি আগৰ পৰাই যোৱা যিটো নিৰ্বাচন খেলিছিলে সেই নিৰ্বাচনত বিজেপিৰ কেণ্ডিডেট আঙুৰলতাৰ পৰা টকা লৈ তেখেতে নিৰ্দলীয় খেলিছিলে। চাবিৰ ছবি লৈ কংগ্ৰেছৰ কেণ্ডিডেটজনক হাৰাবৰ কাৰণে 1690টা ভোট পাইছিলে। এইবিলাক ৰাইজে বুজি নাপায় নেকি? এইবিলাক ডিং সমষ্টিৰ ভোটাৰ ৰাইজে বুজি নাপায় নেকি? গতিকে মই আপোনালোকৰ জৰিয়তৰ পৰা কৈছো যে অখিল গগৈ ডাঙৰীয়া কালি এনেকেও কৈছে মতিউৰ ৰহমানে যে অখিল গগৈ ডাঙৰীয়া মোৰ নিচিনা হবৰ হলে তেওঁ আৰু 30 বছৰ সংগ্ৰাম কৰিব লাগিব। চাওক, যিজন মানুহে জেলত থাকি কেম্পেইনিং নকৰাকৈ শিৱসাগৰ মানুহে জিকাই দিলে সেইজনৰ লগত 1690টা ভোট পোৱা মানুহে তুলনা কৰে। 1690টা ভোট পোৱা মানুহে তুলনা কৰে। তেখেতো নিৰ্দলীয় আছিলে, তেখেতো নিৰ্দলীয় আছিলে। গতিকে মই কি কম, মতিউৰ ৰহমান কালি এই ঢিঙৰ বিষয়ে এটা কথা কৈছে, এই তাত কিবা এটা হৈছিলে, তাত কৈছে এইটো কাল্পনিক বুলি। এতিয়া ঢিঙৰ মানুহে তেখেতক ধিক্কাৰ দিছে, গৰিহণা দিছে। গতিকে এনেকুৱা এজন সাম্প্ৰদায়িক মানুহক আমাৰ সমাজে কেতিয়াও নলয়। আমি এইটো ৰাইজে গম পাই গৈছে যে এইবাৰ মতিউৰ ৰহমান যদি কেনেবাকৈ জিকি যায় এই চিটটো বিজেপিৰ হাতত বিক্ৰী কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বনাবৰ কাৰণে চেষ্টা কৰিব। আৰু তেখেতৰ মই জনাততো 1 টকাও নাই। এই যে নিৰ্বাচন খেলি আছে, ফাণ্ডিংটো ক'ৰ পৰা আহি আছে? দুখীয়া মানুহ, 1 টকাও নাই, ফাণ্ডিংটো ক'ৰ পৰা পালে? ফাণ্ডিংটো কৰা মানুহবিলাকে বিজেপিৰ মানুহ। বিজেপিৰ পৰা টকা লৈ যেতিয়া ইলেকশ্যন খেলিব তেতিয়া জিকাৰ পিছত বিজেপিকে ছাপোৰ্ট কৰিব লাগিব নহয় সেইজন মতিউৰ ৰহমানক। সেইকাৰণে মই ৰাইজক সাৱধান কৰি দিছো, সচেতন কৰি দিছো যে আপোনালোকে এইবাৰ সচেতন হ'ব লাগিব। এইবাৰ চৰকাৰ বনোৱাৰ পক্ষত আপোনালোকে ৰাইজ, এইবাৰ জাতিটোক বচোৱাৰ পক্ষত আপোনালোকে ভোট দিয়ক। ডিং সমষ্টিৰ মানুহক মই কাটৰ অনুৰোধ জনাইছো যে আপোনালোকে আমাৰ জাতিটো সংকটত আছে। এই সংকটৰ সময়ত ভোট ভাগ ভাগ নকৰিব। ইউডিএফ হৈছে বিজেপিৰ বি টিম। এই বি টিমক ভোট দি বিজেপিক সহায় নকৰিব।